নমস্কাৰ কম্পিটিটিভ পিক্সলৈ আপোনাক স্বাগতম জনাইছোঁ আমি আপকামিং ডিৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যনৰ কাৰণে যি কাৰেণ্ট এফেয়াৰ চিৰিজ ষ্টাৰ্ট কৰিছিলোঁ এইটো কণ্টিনিউ কৰিম আজি ইয়াত আৰু এইটো ভিডিঅ' পাৰ্ট 3 ইয়াৰ আগত আমি দুটা ভিডিঅ' আপলোড কৰিছিলোঁ আপুনি যদি আগৰ ভিডিঅ'কেইটা চোৱা নাই এইটো ভিডিঅ' চোৱা হ'লে ডেছক্ৰিপশ্যনত লিংক পাব তাত গৈ পেলাই আগৰ ভিডিঅ' দুইটা চাই ল'ব পাৰিব আৰু এইটো ভিডিঅ' গ্ৰেড 3 আৰু গ্ৰেড 4 দুইটা এক্সামিনেশ্যনৰ কাৰণে হেল্পফুল হ'ব আমি আগৰ ভিডিঅ'ত কুৱেশ্যন নম্বৰ 30 লৈ ডিছকাছ কৰিছিলোঁ Question 31 পৰা আমি কন্টিনিউ কৰিম Question number 31 The 76th biennial session of Assam Sahitya Sabha 2023 was held at অসম সাহিত্য সভাৰ লাষ্ট সেশনটো যেটো 2023 অনুষ্ঠিত হৈছিল কোড হৈছিল এটো আৰু এটোৰ কাৰেক্ট আনসাৰ হ'ব নাৰায়ণপুৰ ইন লখিমপুৰ ডিস্ট্ৰিক্ট আৰু য'ত অনুষ্ঠিত হৈছিল যি ঠাইত এটো কোৱা হয় এটো নাম দিয়া হৈছিল মণিকাঞ্চন ক্ষেত্ৰ আৰু মণিকাঞ্চন ক্ষেত্ৰত এই অসম সাহিত্য সভাৰ সেশন অনুষ্ঠিত হৈছিল প্ৰেসিডেন্ট কোন হ'ব পাৰে বৰ্তমানৰ সভাপতি আৰু বৰ্তমানৰ সভাপতি হ'ল ডক্টৰ সূৰ্য হাজৰিকা ইয়াত যেটো বাইএনিয়েল ওয়াৰ্ড আছে এটো ইংলিশৰ ফালৰ পৰা ইংলিশৰ আমি ওয়ান ওয়াৰ্ড সাবস্টিটিউশন ইয়াত উঠি দিব পাৰে বাইএনিয়েল আৰু বাইএনুৱেল এইটো ডিফাৰেন্স আপোনালোকে জানি থওক বাইএনিয়েল মানে হ'ল যেটো হয় দুবছৰৰ মূৰত এবাৰ once in 2 years দুবছৰত এবাৰ হয় আৰু বাইএনুৱেল হলে বছৰত দুবাৰকৈ যেটো হয় twice in 1 year এবছৰত যেটো দুবাৰকৈ হয় এইটো হ'ব বাইএনুৱেল যেটো দুবছৰৰ মূৰত এবাৰ হয় এইটো বাইএনিয়েল সাহিত্য সভাৰ যিখন মেইন সেশন যেটো মেইন অধিবেশন যিখন এখন দুবছৰৰ মূৰত এবাৰকৈ হয় অৰ্থাৎ 2023 হৈ গ'ল সো নেক্সট 2025 ত হ'ব তেনেকৈ দুবছৰৰ মূৰে মূৰে গৈ থাকে এইটো আৰু এক্সামত এনেকুৱা আপোনাক ওয়ান ওয়াৰ্ড সাবস্টিটিউশন দি দিব পাৰে something that happens once in every 2 years so এতিয়া biennial হ'ব আৰু যদি কয় something that happens twice in a year বা twice in 1 year এতিয়া biannual আৰু লগত আৰু এটা ইনফৰমেশন ইয়াত কি হ'ব নেক্সট সেশন সাহিত্য সভাৰ নেক্সট সেশন কোন অনুষ্ঠিত হ'ব এইটো দিব পাৰে নেক্সট biennial সেশন পাঠশালাত অনুষ্ঠিত হ'ব Question number 32 which institution released the report titled Life Lessons from India তো ইয়াত লাইফ লেসন মানে যেটো আমি জীৱনৰ কথা কোৱা নাই এটো লাইফৰ ফুল ফৰ্ম হ'ল লাইফষ্টাইল ফৰ এনভায়ৰনমেন্ট তো এই ইয়াৰ উদ্দেশ্যটো কি এই ক্যাম্পেইনটো লাইফষ্টাইল ফৰ এনভায়ৰনমেন্ট ক্যাম্পেইনৰ উদ্দেশ্য হ'ল ইন্ডিভিজুৱেল বিহেভিয়াৰ চেঞ্জ টুৱাৰ্ডছ ক্লাইমেট চেঞ্জ মানে ক্লাইমেট চেঞ্জ আমি কেনেদৰে ৰোধ কৰিব পাৰো ইন্ডিভিজুৱেল বিহেভিয়াৰ বিলাক মানুহৰ মানে চেঞ্জ কৰি পেলাই এইটোৰ ওপৰত ইয়াত গুৰুত্ব দিয়া হয় যেনে ধৰক আপুনি কোনো কামত ওলাই গৈছে তো আপোনাৰ অকলে গৈছে প্ৰাইভেট ভেহিকল ইউজ নকৰিলে হয় পাবলিক ট্ৰান্সপৰ্টত যাব পাৰে তেনেদৰে আমি কি কাৰ্বনৰ এমিশনটো কমাব পাৰো বা ইলেক্ট্ৰিসিটি আমাৰ মানে বিনা দৰকাৰত খৰচ হৈ আছে ফেনখন এনে চলি আছে আপুনি অফ কৰি দিলে এইবোৰ লাইফষ্টাইল চেঞ্জ বুলি কম এনভায়ৰনমেন্টৰ মানে পজিটিভ চেঞ্জ আনিব পৰা আমাৰ লাইফষ্টাইলত চেঞ্জ এইটো হ'ল লাইফ ক্যাম্পেইনৰ মেইন উদ্দেশ্য আৰু ইয়াত কোনটো ইনষ্টিটিউশনে পাবলিশ কৰিছে ইন্টাৰনেশ্যনেল এনাৰ্জি এজেন্সিয়ে এই ৰিপৰ্টটো পাবলিশ কৰিছে লাইফ লেসনস ফ্ৰম ইণ্ডিয়া ইন্টাৰনেশ্যনেল এনাৰ্জি এজেন্সি বুলি ক'লে ইন্টাৰনেশ্যনেল এনাৰ্জি এজেন্সিৰ হেডকোৱাৰ্টাৰ হ'ল পেৰিছ ইন ফ্ৰান্সৰ কেপিটেল পেৰিছত ইয়াৰ হেডকোৱাৰ্টাৰ অৱস্থিত Next question, as per recent government data, half of India's migrant population works in countries of which bloc? So India's যিখিনি migrant population আছে যিখিনি বাহিৰত কাম কৰিবলৈ গুচি যায় ইণ্ডিয়াৰ পৰা কোন ঠাইত কোনটো ব্লকত কোনটো ৰিজনত বেছিকৈ পোৱা যায় আৰু এইটো কাৰেক্ট আনসাৰ হ'ব জিসিসি অলমোস্ট হাফ ইণ্ডিয়াৰ যিমান মাইগ্ৰেন্ট পপুলেশ্যন আছে তাৰে অলমোস্ট আধাতকৈ বেছি এই জিসিসি বা গালফ কোঅপাৰেশন কাউন্সিলত অৱস্থিত গালফ কোঅপাৰেশন কাউন্সিল কোনকেইখন দেশ ইয়াত 6খন আৰব কাউন্ট্ৰি সোমাই থাকিব বাহৰেইন তাৰ পিছত আছে কুৱেইট কাটাৰ ওমান সৌদি আৰবিয়া আৰু ইউএই এই 6খন মিলি পেলাই গালফ কোঅপাৰেশন কাউন্সিল আৰু এই জিসিসিৰ ভিতৰত জিসিসিৰ দেশকেইখনৰ ভিতৰতে ভাৰতৰ সকলোতকৈ বেছি অৰ্থাৎ আধাতকৈ বেছি মাইগ্ৰেন্ট পপুলেশ্যন ইয়াত কাম কৰি আছে Question number 34 as per FAO recent database FAO অর্থাৎ Food and Agriculture Organization which country ranked first in milk production across the world
মিল্ক প্ৰডাকশ্যন গাখীৰৰ উৎপাদনত কোনখন দেশ আটাইতকৈ ওপৰত আছে 1 নম্বৰত আছে আৰু এইটো কাৰেক্ট আনসাৰ হ'ব ইণ্ডিয়া গোটেই পৃথিৱীত যিমানখিনি গাখীৰ উৎপাদন হয় তাৰ ভিতৰত 24% ভাৰতত উৎপাদন হয় টপত আছে ইণ্ডিয়া আৰু ফুড এণ্ড এগ্ৰিকালচাৰেল অৰ্গেনাইজেশ্যন বুলি ক'লে FAOৰ হেডকোৱাৰ্টাৰটো কি হ'ব হেডকোৱাৰ্টাৰবিলাক ইম্পৰ্টেণ্ট আপোনালোকে চাব লাগিব মেইন অৰ্গেনাইজেশ্যনবিলাকৰ FAOৰ হেডকোৱাৰ্টাৰ হ'ল ৰোম ইটালীৰ ৰাজধানী ৰোমত অৱস্থিত Question number 35. What is the theme of the World Radio Day 2023? World Radio Day কেতিয়া পালন কৰা হয় এইটো ইম্পৰ্টেণ্ট World Radio Day পালন কৰা হয় February 13th every year February 13 তাৰিখে এই World Radio Day আমি পালন কৰোঁ আৰু এইবাৰৰ থিম আছিল ৰেডিঅ' ডেৰ ৰেডিঅ' এণ্ড পিচ মেইনলি ৰেডিঅ' ডে পালন কৰা হয় গ্লোবেল এৱেৰনেছ সজাগতা আনাৰ কাৰণে এবাউট দ্য ইম্পৰ্টেঞ্চ অফ ৰেডিঅ' এজ এ মিডিয়াম অফ মাছ কমিউনিকেশ্যন কেনেদৰে মানুহৰ মাজত মাছ কমিউনিকেশ্যন অৰ্থাৎ মানুহৰ মাজত কেনেদৰে জনসংযোগৰ এটা মাধ্যম হিচাপে ৰেডিঅ' ইউজ কৰিব পাৰি সেইটোৰ যাতে এৱেৰনেছ ক্ৰিয়েট কৰিব পাৰি সজাগতা ক্ৰিয়েট কৰিব পাৰি তাৰ কাৰণে ইউনেস্কোৱে এই দিনটো ৱৰ্ল্ড ৰেডিঅ' ডে হিচাপে ডিক্লেয়াৰ কৰিছিল Next question, Aksai Chin remains a disputed area between China and which country? Aksai Chin কোন দুখন দেশৰ মাজত অৱস্থিত এটা অঞ্চল যেটোক লৈ দুখন দেশৰ মাজত ডিসপিউট চলি আছে আৰু চাইনা আৰু কোনখন দেশৰ মাজত এটোৰ কাৰেক্ট আনসাৰ হ'ব ইন্ডিয়া সো Aksai Chin কিহৰ কাৰণে নিউজত আছিল ৰিসেন্টলি মানে ফেব্ৰুৱাৰী মাহত এনেকুৱা এটা নিউজ ওলাইছিল যে চাইনাই Aksai Chinৰ মাজেৰে এই অঞ্চলটোৰ মাজেৰে এটা ৰেলৱে লাইন নতুনকৈ বনাই আছে আৰু ইয়াক লৈ কিছুমান প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল সো এটো নিউজত আছিল Next question number 37 which city is the host of the first ever G20 Culture Working Group meeting G20 ৰ ভাৰতৰ ওচৰত যেটো প্ৰেসিডেন্সি আছিল 2023 সো আপোনালোকে নিশ্চয় শুনিছে বিভিন্ন ঠাইত মিটিং অনুষ্ঠিত হৈছিল বেলেগ বেলেগ গ্ৰুপৰ কালচাৰ ৱৰ্কিং গ্ৰুপ বুলি এটো ফাৰ্স্ট টাইম মিটিং মানে অনুষ্ঠিত হৈছে নতুনকৈ গঠন হৈছে আৰু এই কালচাৰ ৱৰ্কিং গ্ৰুপৰ মেইন ফোকাস হ'ল প্ৰটেক্টিং এণ্ড ৰেষ্টৰিং কালচাৰেল প্ৰপাৰ্টি যেমো কালচাৰেল হেৰিটেজ আছে এই G20 ৰ অন্তৰ্গত দেশসমূহৰ তাক প্ৰটেক্ট কৰি ৰখা প্ৰিজাৰ্ভ কৰা আৰু এই মিটিং অনুষ্ঠিত হৈছিল ফাৰ্স্ট মিটিংখন খাজুৰাহো টেম্পল আপোনালোকে নিশ্চয় শুনিছে মধ্যপ্ৰদেশত অৱস্থিত MP আৰু এই খাজুৰাহোতে এই মিটিংখন অনুষ্ঠিত হৈছিল Question number 38 Lavani folk art is a traditional dance form famous in which state or union territory আৰু এইটোৰ আনসাৰ হ'ব মহাৰাষ্ট্ৰ Lavani folk art মহাৰাষ্ট্ৰৰ সৈতে জড়িত Question 39 When is the International Mother Language Day 2023 observed? Important question eta আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস কিমান কোন তাৰিখে পালন কৰা হয় আৰু এইটোৰ কাৰেক্ট আনসাৰ হ'ব 21st February 21 ফেব্ৰুৱাৰীত এই মাতৃভাষা দিৱস পালন কৰা হয় আপোনালোকে যদি ভিডিওটো এতিয়া লৈছে ভাল পাইছে তেনেহলে লাইক কৰিবলৈ নাপাহৰিব যাতে ম্যাক্সিমাম এসপিৰেন্টৰ মাজলৈ আমি এই ভিডিওসমূহ আমাৰ লৈ যাব পাৰো এতিয়া আহিছো question number 40 লৈ Dholavira which was seen in the news is located in which state or union territory এই Dholavira নিউজত আছিল কিহৰ কাৰণে নিউজত আছিল কাৰণ তাত G20 ডেলিগেটছৰ এখন এক্সকাৰছনত লৈ যোৱা হৈছিল Dholavira চাবলৈ ডেলিগেটছ সকলক যিসমূহ আহিছিল মিটিংৰ কাৰণে আৰু এই Dholavira ক'ত অৱস্থিত গুজৰাটত অৱস্থিত Dholavira এটা ইম্পৰ্টেন্ট সাইট ইন্দাস ভ্যালি সিভিলাইজেশনৰ কথা যদি আপোনালোকে পঢ়া নাই বা নাজানে ডিটেইলত আমাৰ সেপাৰেট ভিডিও এটা বনোৱা আছিল তাত গোটেইখিনি কথা আমি ডিসকাস কৰিছিলো লিংকটো মই দি দিম ওপৰত তাত গৈ পেলাই চাই লব পাৰিব আৰু এই Dholavira হল ভাৰতত থকা ইন্দাস ভ্যালি সিভিলাইজেশনৰ সাইট সমূহ যিবিলাক ভাৰতত আছে ভাৰতত থকাৰ ভিতৰত ডাঙৰ সাইট এটা আৰু এটো গুজৰাটত অৱস্থিত অন দা বেংকস অফ লুনি ৰিভাৰ লুনি নদীৰ পাৰত এই Dholavira সাইটটো অৱস্থিত আৰু 2021ত 2021 চনত UNESCO World Heritage Site হিচাপে ডিক্লেয়াৰ কৰা হয় Question number 41 Who is the author of the recently published novel Victory City So Victory City নামৰ এখন নতুনকৈ নোভেল লঞ্চ কৰা হৈছে আৰু এই নোভেলখনৰ উপন্যাসখনৰ লেখক কোন এইটোৰ কাৰেক্ট আনসাৰ হ'ব সলমান ৰুশদি সলমান ৰুশদিৰ ফুল নেম হ'ল ছাৰ আহমদ সলমান ৰুশদি ইণ্ডিয়ান বৰ্ন ভাৰতত জন্ম হৈছিল আৰু বৰ্তমান ব্ৰিটিছ আমেৰিকান এজন নোভেলিষ্ট
তেখেতৰ কিহৰ কাৰণে ফেমাছ তেখেতৰ কেইবাখনো নভেল যেনে মিডনাইট চিলড্ৰেন এখন ফেমাছ নভেল মিডনাইট চিলড্ৰেন এই মিডনাইট চিলড্ৰেনৰ কাৰণে তেখেতে বুকাৰ প্ৰাইজ লাভ কৰিছিল মিডনাইট চিলড্ৰেন আৰু এখন ইম্পৰ্টেণ্ট বুক আছে চেটানিক ভাৰ্চেছ আৰু এইবিলাক তেখেতৰ ইম্পৰ্টেণ্ট বুক ৰিচেণ্টলি পাব্লিছ হোৱা বুকখনৰ নাম ভিক্টৰী চিটি Next, question 42. The first Youth 20 Y20 Inception meeting 2023 under G20 was held in. So Youth 20 যিখন মিটিং এইখন ক'ত অনুষ্ঠিত হৈছিল ফাৰ্ষ্ট মিটিংখন মানে ষ্টাৰ্টিংখন এইটোৰ কাৰেক্ট আনচাৰ হ'ব গুৱাহাটীত এইখন মিটিং অনুষ্ঠিত হৈছিল এইকাৰণে এইটো এক্সামৰ পাৰ্সপেক্টিভৰ পৰা ইম্পৰ্টেণ্ট হয় Question number 43 ৰেড চেণ্ডাৰ্ছ যিটো চাইণ্টিফিক নেমটো দিয়া আছে এইটো নাজানিলেও হ'ব টেৰোকাৰ্পাছ চেণ্টেলিনাছ is prevalently found in which Indian state? So red sanders মানে first of all কি জানিব লাগিব এইটো হ'ল red sandalwood বা ৰঙা চন্দন ৰক্ত চন্দন বুলিও কয় এই sandalwood red sandalwood যিটো পুষ্পা মুভিখনত দেখুওৱা হৈছিল আৰু যিটোৰ কাৰণে ইনফেমাছ যি বীৰাপ্পান আছিল বীৰাপ্পানৰ নাম নিশ্চয় শুনিছে তেখেতে স্মাগলিং কৰিছিল সো এইবোৰ নিউজত থাকে red sandalwood বা red sanders স্মাগলিং চলি থাকে এইবোৰৰ কোনটো অঞ্চলত পোৱা যায় মেইনলি তো কাৰেক্ট আনসাৰ হ'ব এইটো Andhra Pradesh ষ্টেটত মেইনলি পোৱা যায় আৰু এন্ডেমিক টু ইষ্টাৰ্ণ ঘাটছ আৰু ইয়াত ৱেষ্টাৰ্ণ ঘাট এনেদৰে মাউণ্টেইন ৰেঞ্জ আছে যিটো প্লেটু অঞ্চলত ডেকান প্লেটু অঞ্চলত আৰু ইয়াত ইষ্টাৰ্ণ ঘাট ৰেঞ্জত ইষ্টাৰ্ণ কোষ্টত এই ৰঙা চন্দন ঘাট বা ৰেড চেণ্ডেলউড ইয়াত পোৱা যায় মেইনলি Question number 44 Yaya Cho is a biodiversity site located in which state or union territory Yaya Cho যিটো বায়োডাইভাৰ্চিটি সাইট কোনখন ৰাজ্য বা কোনখন কেন্দ্ৰীয় শাসিত অঞ্চলত অৱস্থিত এইটোৰ কাৰেক্ট আনসাৰ হ'ব লাডাখৰ এই ফাৰ্ষ্ট বায়োডাইভাৰ্চিটি হেৰিটেজ সাইট এইটো ইয়ায়া শো আৰু এইটো বাৰ্ডছ পেৰাডাইজ বুলিও কোৱা হয় কাৰণ বহুত সংখ্যক বাৰ্ড বিভিন্ন প্ৰজাতিৰ চৰাই ইয়াত পোৱা যায় এই ইয়ায়া শো অঞ্চলত So এতিয়া আহিছো আজিৰ লাষ্ট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 45 which footballer won the best FIFA Men's Player Award in 2023 তো কোনজন ফুটবল তাৰকাই এই বেষ্ট প্লেয়াৰ এৱাৰ্ড পাইছে শ্ৰেষ্ঠ ফুটবল খেলুৱৈ বঁটা এইটোৰ কাৰেক্ট আনসাৰ হ'ব লিওনেল মেছি তেখেতে 2021 ৰ মাজভাগৰ পৰা আগষ্টৰ পৰা 2021 ৰ ডিসেম্বৰ 2022 লৈ তেখেতৰ যিটো পাৰফৰ্মেন্স তাৰ ওপৰত ভিত্তি কৰি পেলাই এই বেষ্ট প্লেয়াৰ এৱাৰ্ড পাইছে 2023 So আজি এইটো ভিডিঅ'ত কুৱেশ্যন ইমানখিনি আছিল আমি নেক্সট পাৰ্ট 4ত আৰু ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন লৈ আপোনালোকৰ সন্মুখলৈ অতি সোনকালে আহিম এইটো ভিডিঅ'ত যিসকলে ফাৰ্ষ্ট টাইম আহিছে আমাৰ চেনেলটোত আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব পাৰে আৰু নটিফিকেশ্যন বেলটো ক্লিক কৰিব যাতে নেক্সট ভিডিঅ' আমি যেতিয়া আপলোড কৰিম তাৰ ইমিডিয়েট নটিফিকেশ্যন আপুনি আপোনাৰ মোবাইলত লাভ কৰিব পাৰে আৰু আগৰ ভিডিঅ' কেইটা যদি আপুনি চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত থকা প্লেলিষ্টখনত গৈ পেলাই আটাইকেইটা ভিডিঅ' আপুনি চাই ল'ব পাৰিব থ্যাংক ইউ ফৰ ৱাচিং